এতিয়া আমি 140ক মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিম। প্ৰথমতে আমি উৎপাদককেইটা চুটি হৰণৰ নিয়মত ওলাই ল'ব পাৰিম। ইয়াত চোৱা, আমি 140 লিখিলোঁ। 140 কিহেৰে হৰণ যায়? আমি ধৰা মৌলিক সংখ্যা এটা ল'লোঁ, 2 ল'লোঁ। 2ৰে কিমান যাব? 2 × 7 = 14, 0। এতিয়া আকৌ 2 ল'লোঁ, 2ৰে কেইবাৰ যাব? 35। এতিয়া কিহেৰে যাব? 5ৰে যাব কেইবাৰ? 7 বাৰ। গতিকে আমি এতিয়া ইয়াক লিখি দিম এনেকুৱা, 2 কেইটা আছে? 2টা, এটা 5 আৰু এটা 7। গতিকে মৌলিক উৎপাদকৰ গুণফল হিচাপে আমি এনেকৈ লিখিব পাৰিম, 2² × 5 আৰু এটা 7। এনচাৰ হ'ব এইটো 156 আছে। তো 156ৰ উৎপাদক আমি ওলাম। আমি 2 ল'লোঁ, 2ৰে কেইবাৰ যাব? 2 × 7 = 14, 15 পৰা 14 গ'ল 1, 6 আহিল 16 হ'ল, 2 × 8 = 16। আকৌ 2ৰে কৰা, 2 × 3 = 6, 7 পৰা 6 বিয়োগ কৰিলে কিমান হয়? 1, 8 আহিব 18 হ'ব, 2 × 9 = 18। এতিয়া কিহেৰে যাব? 3ৰে, 3 × 3, 3 × 3 = 9। এতিয়া ইয়াত চোৱা, 2, 2, ইয়াত আছে 3, ইয়াত আছে 13। এই গোটেইকেইটা হ'ল কি? মৌলিক সংখ্যা। গতিকে আমি এইটো এনেকৈ লিখি দিম, 2 কেইটা আছে? 2টা, 2² × 3 × কিমান? 13। এইটো হৈছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ। এতিয়া আমি 3 নম্বৰ নম্বৰটো কৰি আছোঁ। 3825 আছে, 3825। ইয়াত আমি উৎপাদকটো ওলাই লওঁ। আমি 5ৰে হৰণ কৰিলোঁ। এটা কথা মনত ৰাখিবা, সংখ্যা এটাৰ শেষত যেতিয়া 0 বা 5 থাকে, তেতিয়াহ'লে সেই সংখ্যাটো 5ৰে হৰণ যায়। গতিকে আমি ইয়াক 5ৰে হৰণ কৰিম। 3ৰে 38ত কেইবাৰ যাব? 6 বাৰ গ'লে, 6 × 5 = 7, 5 × 35, 7 বাৰ দিলোঁ, 7 5 × 35, 38ৰ পৰা 35 গুচি গ'ল, কিমান থাকিল? 3, আকৌ 2 আহিব, 2 আহিলে কিমান হ'ব? 32। এতিয়া আমি যদি 5ৰে কৰোঁ, 6 5 × 30 হ'ব, 32ৰ পৰা 30 গুচি গ'ল, 2 থাকিব আৰু 5টো নামি আহিব, 25 হ'ব, 5 5 × 25। আকৌ 5ৰে হৰণ কৰি দিয়া। 5ৰে যেতিয়া আমি হৰণ কৰিম, 5 × 5, 7ৰ পৰা 5 গ'ল, কিমান থাকিল? 2, 6টো নামি আহিব, কিমান হ'ব? 26, 5 5 × 25, 26ৰ পৰা 25 গ'লে 5টো নামি আহিব, 15 হ'ব, 5 3 × 15। এতিয়া কিন্তু 5ৰে হৰণ নাযায়। এতিয়া আমি এই হৰণটো কৰিম আমি 3ৰে। 3ৰে হৰণ কৰা, 3ৰে হৰণ কৰি মিলিব, 3 5 × 15, 3 × 3। এতিয়া আকৌ এইটো 3ৰে যাব, 3ৰে কেইবাৰ যাব? 3 × 3, 4 5, 2 আহিলে, 1 আহিলে, 21 হ'ল, 3 7 × কিমান? 21। এতিয়া আমি কি পাইছোঁ? 3 কেইটা? 2টা, তাৰমানে কি হ'ব? 3²। 5 কেইটা? 2টা, আৰু 17 কেইটা? 1টা। গতিকে এইটো হৈছে মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ। ঠিক আছে, এতিয়া আমি 4 নম্বৰ অংকটো কৰিম। 4 নম্বৰ অংকটো আছে 5005। এতিয়া আমি ইয়াত হৰণটো কৰি লওঁ। প্ৰথমে 5ৰে হৰণ কৰোঁ আমি, 5 × 5 0, 2টা হ'ব, 5ৰে হৰণ কৰিলে 0ত হৰণ কৰিলে 0 বাৰ যাব, 0ৰে 0 হৰণ কৰিলে 5ৰে 0 বাৰ যাব, 5ৰে 5 কেইবাৰ হ'ল? এবাৰ। এতিয়া আমি ইয়াত যদি 7ৰে হৰণ কৰোঁ, চোৱাচোন 7ৰে হৰণ কৰি লাভনে নাই? 7 × 7, 10ৰ পৰা 7 গ'লে কিমান? 3, 3 আহিব, তাৰপিছত 0 10, 30 হ'ব, 7 4 × 28, 30ৰ পৰা 28 গ'ল 2, 1 আহিব, 21 হ'ব, 7 3 × 21। এতিয়া আমি 11ৰে কৰিম। 11 × 11, 14 পৰা 11 3, 33 হ'ব, 3 11 33। এতিয়া ইয়াত যিখিনি সংখ্যা আছে গোটেইখিনি মৌলিক সংখ্যা ওলাই গ'ল। এতিয়া আমি এইটো লিখিব পাৰিম, 5 × 7 × 11 × কিমান? 13। এনচাৰ এইটো ওলাম আমি
7429 চুটি হরণ করুন চুটি আমি 17 করলো 17 কেইবাৰ যাব আমাৰ 4বাৰ যাব 4 17 কিমান 4বাৰ যাব 4 17 কিমান 68 4 17 কিমান 68 4 17 4 পৰা মাইনাছ হ'ব 4 17 কিমান 68 4 পৰা মাইনাছ হ'ব 74 পৰা 14 কিমান থাকিল 6 এতিয়া তাৰপিছত কি নামি আহিব এটা 2টো নামি 62 হ'ব 17 62 কেইবাৰ যাব 3 17 51 4 17 8 3বাৰ দিয়া 3 17 কিমান হ'ব 51 2 পৰা 1 গ'ল 1 6 পৰা 5 গ'ল কিমান 1 এতিয়া কি আহিব 9টো আহি যাব 9টো আহিব 9টো 17 7বাৰ যাব 17 কেইবাৰ যাব 7বাৰ এতিয়া আকৌ হৰণ কৰোঁ আমি এতিয়া কিহেৰে হৰণ কৰোঁ 23ৰে হৰণ কৰিলোঁ 23ৰে হৰণ কৰিলে 2 3 গুণ 6 2 গুণ 4 দুবাৰ দিলে বেছি হৈ যাব এবাৰ দিলোঁ এবাৰ দিলে 43ৰ পৰা 23 মাইনাছ কৰে কি হয় 20 হয় না 7টো নামি আহিল কিমান হ'ল 207 কিমান হৈছে 207 9বাৰ দিলে কি হ'ব 207 ঠিক আছে এইটো হৈছে কেইবাৰ গ'ল এইটো হ'ল এতিয়া 23ৰে কেইবাৰ গ'ল ইয়াত 9বাৰ এইটো হ'ল টোটাল আমি কি পাইছোঁ এতিয়া লিখি দিয়া ইকুৱেল টোটাল লিখি দিয়া আমি কি পাইছোঁ 17 ইনটু 19 ইনটু 23